অকণ ফ্ৰেছ হৈ লওঁ পাই ফেচ ৱাছটো কৰি লওঁ বুলি ভাবিছোঁ ইছ ৰাম চি কোনে বাথৰুমত খোৱা বস্তু পেলালে বাৰু এইবিলাক ইছ ৰাম চিকেন খাই পেলাই থৈছে তাৰপিছতে ফ্ৰেঞ্চ ফ্ৰাইজৰ পেকেট পেলাই থৈছে চব্জি এইবিলাক কি মানে ইয়াত মানে ইমান লেতেৰা কোন আছে আমাৰ ঘৰত কোন হ'ব আৰু এই বেটেৰী কামবিলাক খাবলৈ নোপোৱাটো ইমান খাই মানে কৈছোঁ নহয় এইবোৰ বাথৰুমতো পেলালেহি আনি পেলাই চুৰ কৰি খালে নেকি এইবিলাক দেখিবলৈহে কটীয়ামতীয়া খাই একদম বহুত ডাঙৰ মানুহতকৈ বেছিকৈ খায় কোনে চাফা কৰিব এইবিলাক এতিয়া সিয়ে কৰিব লাগিব বেলেগ খং উঠে এনেকুৱাতে কৈছোঁ নহয় ডিচিপ্লিন মই ভাল পাওঁ চাফ চিকুণ ভাল পাওঁ এনেকুৱা লেতেৰা মানুহ থাকিলে যে একদম নহ'ব দেই বেটেৰী ক'তনো গ'লগৈ ক'ৰবাত কিবা খাই আছে চাগে আৰু হেঁচাৰ দিন বাকীহে বেকাৰ দিন যায় একবাৰ যায় জবানী ফিৰে না মই যে ইয়াত খাই পুৰা শকত হৈ যাম ওখ নহ'ব পাৰোঁ কিন্তু পুৰা পাতলা হৈ যাম ইমানে খাইছোঁ নহয় তই ইয়াত মৰখক মাৰি আছ কি কৰিলি হা বাথৰুমটোত কেনেকৈ লেতেৰা কৰিলি গোটেই খোৱা বস্তু গোটাই পেলালি হয় নাই মই তেতিয়া বাথৰুমটো তই লেতেৰা কৰিছ আমাৰ ঘৰত তেনেকৈ লেতেৰা কৰা মানুহ নাই খোৱা বস্তু চিকেনৰ হাৰ্ডি তাৰপিছতে ফ্ৰেঞ্চ ফ্ৰাইজৰ হেৰি বাকলিটো তাৰপিছত গোটেই চব্জি পেলাই থৈছোঁ তাতে সেইবোৰ কোনে চাফা কৰিব এতিয়া হে আৰু বাথৰুমত নি খাইছনে তই ইমান লেতেৰা নে চেলেনা বাই আপুনি মোক কিয় ধৰিছে মই নাই পেলোৱা তই নাই পেলোৱা তেতিয়াহ'লে কোনে পেলালে এতিয়া চাফা কৰা ভয়ত তেনেকৈ ক'বলৈ আহিছ চাফা কৰি দিয়া ভালে কথা নহ'লে বেয়া হ'ব আৰু ইমান লেতেৰা নে তই মই যে বাথৰুমত একো এটা খাব নোৱাৰি তই যে গৈ পেলাই তাতে গৈ খাই বৈ লেতেৰা কৰি আহিছ মানে লুকাই খাইছিলি চাগে সেইকাৰণে খাইছ নিগনি চিগনিয়ে নিব পাৰে মই নাই খোৱা দেই কথা ক'ব আহিছ তোৰ সেই বুদ্ধি তই এইবোৰ বুদ্ধি বেলেগৰ আগত দিবি দেই আমাৰ পাপাৰ আগত দিবি মোৰ আগত নিদিবি মই বিশ্বাস নকৰোঁ তই পাপাক পাৰ ফুচলাব মোক নোৱাৰিবি কিন্তু কি হ'ল চেলেনা বেটি ইমান কিয় চিঞৰি আছা চাওকচোন ছাৰ মোক চেলেনা বাই এনেই মিছাতে ধৰিছে বোলে মই হেনো সেই বাথৰুমত বোলে কিবা খোৱা বস্তু পেলাই থৈ আহিছোঁ বোলে মই পেলোৱা নাই ছাৰ নাই পেলোৱা তুমি নিজে চাই লোৱাগে যা পাপা গোটেই বাথৰুমটো কিমান বেছি লেতেৰা হৈ আছে গোটেইখন খোৱা বস্তু পেলাই থৈছে সেইবোৰ কি মই চাফা কৰিম নেকি এতিয়া ভালে ইয়াক চাফা কৰিবলৈ কোৱা নহ'লে কিন্তু কথা বেয়া হ'ব কি হ'ল বেটাৰী এনেকৈ লেতেৰা কৰে জানো আৰু তোৰ খোৱাৰ প্ৰকোপটো অলপ ময়ো বেছি দেখিছোঁ তিহকে খায়ে থাক যে এনি টাইমে ভাত খাবলৈ পাওঁৱে তাৰ উপৰিও যি টি আনিয়ে থাকোঁ বাৰু হ'লেও আৰু প্ৰতি একদম আধা ঘণ্টাৰ মূৰে এনেকৈ খাই থাকিলে কিটো হ'ব আৰু প্ৰতি আধা ঘণ্টাৰ মূৰে প্ৰতি মিনিটৰ মূৰে খাই থাকে দাঁতকেইটা এনি টাইম কটাৰ চুবাই থাকে আচলটোকে আনিলা ৰাহুটোকেতো খাই গোটেই ঘৰ উদং কৰিবই বেটাৰী বেয়া হৈছে নহয় কথাটো এনেকৈ য'তে ত'তে খোৱা বস্তু পেলাই লেতেৰা কৰিলে নহ'ব নহয় যা খাইছিলি যদি বাথৰুমটো চাফা কৰি আহ মই মানে হেৰি কিবা ফ্ৰেঞ্চ ফ্ৰাইজটো খাই আছিলোঁ হাতৰ পৰা পৰি যাব পাৰে ঠিক নাই বাথৰুমত মই চাই আহোঁগৈ বাৰু মই চাফা কৰি দিম হাতৰ পৰা পৰি গ'ল নিজে পেলাই থৈ আহিছ যা চাফা কৰ যা গৈছোঁ দিয়ক চেলেনা বাই আৰু চেলেনা বাই কৰি থাকিবি দেই মোক লেতেৰাটোৱেতো ক'ৰ পৰা আনিলে ধেৎ চেলেনা বেটি ইমানকৈ বেয়াকৈ নক'বা তাৰ মাক দেউতাক নাই নহয় অনাথ ল'ৰা সেইবোৰ কথা নহয় পাপা তাক তুমি কি কৰিবলৈ আনিছিলা হা গাৰ্ডেনখন চাফা কৰিবলৈহে আনিছিলা গাৰ্ডেনৰ ফুলবোৰ চোৱা চিতা নকৰে এনি টাইম ভিতৰতে সোমাই থাকে মায়েও কৈছে কালি অশানিকে ভিতৰত সোমাই যি টি খাই থাকে তাৰ কাম কি আৰু সি কৰিছে কি হা এনেকুৱাতে খং উঠে আৰু সেইটো বাৰু হয় অলপ ময়ো চকু দিব লাগিব ইয়াক মইতো ফাৰ্ষ্ট দিনাই কৈছিলোঁ ক'ৰ ল'ৰা কি কথা ঠিক নাই নালাগে ৰাখিব তুমিহে আৰু বেছি কৰি পেলাই ৰাখিলা তাক কেতিয়া যি কৰা কৰি থাকা ৰ'বা চেলেনা বেটি মই তাক চাল চলনবোৰ অলপ লক্ষ্য কৰিব লাগিব তেতিয়াহ'লে সেইজনী কথা ভাবি এনেকৈ মৰিব নালাগে দুখ কৰি থাকিব নালাগে তাই চেলেনাৰ কথা কৈছোঁ হা তেনেকৈ দুখ কৰি কিমান দিন পাৰ কৰিবি তোকতো পাহৰিয়ে গ'ল তাই এই মা অকণমান দি মোক অকলে এৰি দেচোন অকলে এৰি দে মোক চাগে মাথাত নাখাবি এতিয়া বৰ দেৱদাস বনিব নালাগে তই মাঘী জীয়েককে বিয়া পাতি ধৰ বহাগত দৰকাৰ নাই চেলেনাৰ কথা ইমান ভাবি থাকিবলৈ ইমান সহজ নেকি মা কাৰোবাক পাহৰি যোৱাটো তাৰ উপৰিও মই সেই চেলেনা দেউতাকৰ সম্পত্তিটোৰ কথা কেনেকৈ পাহৰি যাওঁ হৈ চাগে তোৰফালে আৰু সম্পত্তিটো বাদেই দে ফুটা কৰি এটা নাপাওঁ সেইখন ঘৰ পাতে চেলেনাইটো পাত্তান দিয়া হ'ল আৰু এতিয়া বাদ দে আৰু নিজৰ সংসাৰ কৰে এনেকৈতো অকলে থাকিব নোৱাৰ বুঢ়া বয়সত কোনে চাব আমি নাথাকিম নহয় বিয়াখন পাতি লওঁ মাঘী জীয়েকৰ লগতে এই মা ৰচোন মই তালৈ বেটাৰীক পঠাই থৈছোঁ বেটাৰীয়ে মোক খবৰ খাতি দি আছে কি খবৰ খাতি দিছে হয় সেইটোৱে কটীয়াটোৱে হে খাবলৈ দিবা খাই গাহৰিটো ৰাহু এক নম্বৰৰ একো গম নাপায় সিহঁতৰ সংসাৰ কথা খোৱাৰ বাহিৰে ক'ৰবাত সকাম বিয়া পাতিলে নুঠেহে নুঠে তিনি কোটা উঠি যায়গৈ সি খায়ে থাকে এনেকুৱাহে বস্তু সি আৰু
তেনেকৈ নকবিচোন ৰ মা, তাক মই খোৱা লোভ দিয়ে তালৈ পঠিয়াইছোঁ, টকাও লোৱা নাই সি মোৰ পৰা, আৰু খবৰ পঠিয়াই আছেতো চেলেনাৰ বোলে এইকেইদিনতে হেনো সেই দৰা ঘৰৰ মানুহে চাবলৈ আহিব বোলে। দৰাইটো চালেহিয়ে, পচন্দো কৰিলে বোলে জন্মদিনৰ দিনাখনি, কিন্তু এতিয়া দৰাৰ বাপেক আৰু মাক আহিব সোনকালেই বোলে। হৈ গ'লা তোৰফালে হৈ গ'লা বুজিছা নাই। তাৰ কাৰণে সেই মাক বাপেকে গোটেইখিনি আলোচনা কৰি এতিয়া সেই দৰাত বিয়া ডেটে ফিক্স কৰিব। এতিয়া বহাগতে বিয়াই চাগে। সেই মা তই সদায় সদায় কিবা অমংগলীয়া কথাবোৰহে ক'ব পাৰ দেই, অকণমানো পজিটিভলি নকওঁ যে কথাবোৰ, অকল নিগেটিভলি কৈ থাকিবি। বাপেকে কেনেকৈ হেৰি অপমান কৰিলে দেখা নাই। এবাৰ নহয় দুবাৰকৈ গ'লোঁ, এবাৰ গ'লোঁ সেই বোৱাৰী আনিবলৈ, এবাৰ গ'লোঁ সেই জন্মদিনৰ দিনা। বাপেক সেই জীয়েকে মিলি লৈ যিখন অপমান কৰিছে সেইখন ঘৰত মই আৰু ভৰি দিবলৈ নাযাওঁ দেই। তই যি খৰাপ কৰি থাক। তেতিয়াহ'লে মোক কৈ নাথাকিবি মাঘী জীয়েকৰ লগত বিয়া পাত বিয়া পাত। মই এতিয়া বিয়া চিয়া কথা একো ভবা নাই, মোক মুঠতে সেই লাখটকীয়া সম্পত্তিটোৰ আধা হ'লেও ভাগ লাগিবই। যি কৰক কৰি থাক, পিছত খুন্দিব চেলেনা দেউতাকে তোক। বাপেকটোক যিটোহে তোক খুন্দিব কৈছোঁ নহয়। তেজ খোৱা ল'ৰা ছোৱালীটো তেজ খাবলৈ জন্ম হ'ল আৰু দেই। তেজটো খাইছে আৰু চবেই বাপেকে পিতেকে মিলি লৈ মোক আৰু। মই এবাৰ প্লেনটো অকণমান চেঞ্জ কৰিব লাগিব, মই অকণমান নিজে সতৰ্ক হ'ব লাগিব, অকণমান বুদ্ধিটো বেছিকৈ কৰিব লাগিব। বন্ধুকে দেখিছিলে বা আমাৰ ল'ৰাটো বুলিয়া হ'ল বুলিয়া। ঘৰখন পাতি দিওঁ বুলি ভাবিছোঁ, মাঘী জীয়েকৰ লগত বিয়াও নাপাতে বোলে। যিয়ে নহওক এবাৰ মই নাই চাইছোঁ, বহাগতে ইয়াৰ লগত মাঘী জীয়েকৰ বিয়াখন পাতাই দিম। খণ্ডবোৰ যদি আপোনালোকে আগলৈ চাবলৈহে বিচাৰেহে তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘৰৰ বাটনটো দবাই লওক। আৰু আজি খণ্ডটি কেনেকুৱা পালে কমেণ্টত জনাব।